কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় কৃষ্ণ পৰম কৃপালু বাপ বান্ধৱ ভকত বৈষ্ণৱবৃন্দ আৰু আই মাতৃ সমস্ত আমি মূঢ়মতীয়ে মতি অনুসাৰে একাদিক্ৰমে আগবঢ়াই অহা মহাভাগৱত ভাগীৰ পাঠ আৰু আলোচনাৰ ষষ্ঠত্ৰিংশ খণ্ডটিলৈ আপোনাসৱৰ চৰণত প্ৰণিপাত জনাইছোঁ। যোৱা খণ্ডটিত প্ৰথম স্কন্ধৰ সপ্তম অধ্যায় শ্ৰীকৃষ্ণৰ দ্বাৰকা গমন পদভাগীৰ প্ৰভু কৃষ্ণই দ্বাৰকাত উপস্থিত হৈ পিতৃগৃহত প্ৰৱেশ কৰি 7 গৰাকী মাতৃক সেৱা কৰালৈকে পাঠ আৰু আলোচনা আগবঢ়োৱা হৈছিল। আজি তাৰ পিছৰ পদৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। কৃষ্ণ ষোড়শ হাজাৰ ভাৰ্যা আৰু এক শত একেবাৰে প্ৰৱেশিলা সবাৰো গৃহত চিৰকালে স্ত্ৰী হবে দেখি স্বামী মুখ মিলিল হৰিষ মনে দূৰ গৈল দুখ। 16,000 ভাৰ্যা আৰু 100 একেবাৰে প্ৰৱেশিলা সবাৰো গৃহত। অৰ্থাৎ প্ৰভু কৃষ্ণই তেওঁৰ 16,100 গৰাকী ভাৰ্যাৰ গৃহত একে সময়তে প্ৰৱেশ কৰিছিল। চিৰকালে স্ত্ৰী হবে দেখি স্বামী মুখ মিলিল হৰিষ মনে দূৰ গৈল দুখ। বহুদিনৰ মূৰত স্ত্ৰীসকলে মানে তেওঁৰ পত্নীসকলে স্বামীৰ মুখ দেখি মনত আনন্দ লাভ কৰিছিল আৰু ইমান দিনে কৃষ্ণক নেদেখাৰ দুখ দূৰ হৈছিল। অৰ্থাৎ প্ৰভু কৃষ্ণই তেওঁৰ 16,100 গৰাকী ভাৰ্যাৰ গৃহত একে সময়তে প্ৰৱেশ কৰিছিল আৰু বহুত দিনৰ মূৰত তেওঁৰ পত্নীসকলে স্বামীৰ মুখ দেখি তেওঁলোকৰ মনত অতি আনন্দ লাগিছিল আৰু ইমান দিনে স্বামীক নেদেখাৰ দুখ দূৰ হৈছিল। কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই সমস্ত পদফাঁকিত 16,000 ভাৰ্যা আৰু 100 একেবাৰে প্ৰৱেশিলা সবাৰো গৃহত বুলি কৈছে। মানে প্ৰভু কৃষ্ণই মহাভাৰতৰ যুদ্ধৰ পিছত হস্তিনাপুৰৰ পৰা বিদায় লৈ দ্বাৰকালৈ ঘূৰি গৈ পিতৃগৃহত প্ৰৱেশ কৰি তাৰ পাছত 16,100 গৰাকী ভাৰ্যাৰ গৃহত একে সময়তে প্ৰৱেশ কৰা বুলি কৈছে। এতিয়া প্ৰশ্ন হ'ল প্ৰভু কৃষ্ণৰ এই 16,100 গৰাকী পত্নীনো কোন
আৰু এই 16,100 গৰাকী পত্নীৰ গৃহত একে সময়তে বা একেবাৰতে প্ৰৱেশ কৰাটো কেনেকৈ সম্ভৱ হৈছিল? ভাগৱতত পোৱা যায় যে প্ৰভু শ্ৰীকৃষ্ণই 16,108 গৰাকী পত্নীক বিয়া কৰাইছিল। তাৰে 8 গৰাকী প্ৰধান, যাক কৃষ্ণৰ অষ্টমহিষী বুলি কোৱা হয়। এই 8 গৰাকীক বেলেগে বেলেগে বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিত বিবাহ কৰাইছিল। তেওঁলোক হ'ল ৰুক্মিণী, সত্যভামা, জাম্বৱতী, কালিন্দী, মিত্ৰবিন্দা, নাগনাজিতি, ভদ্ৰা আৰু লক্ষণা। এওঁলোকৰ প্ৰত্যেকৰ লগত বিবাহৰ কাহিনী পিছত বৰ্ণনা কৰাৰ থল আছে। এই অষ্টমহিষীৰো প্ৰধান মহিষী হ'ল ৰুক্মিণী। তাৰপাছত তেওঁ 16,100 গৰাকীক একেদিনাই বিয়া কৰাইছিল। এতিয়া কথা হ'ল, এই 16,100 গৰাকী কন্যা কোন, যাক তেওঁ একেদিনাই বিয়া কৰাব লগা হ'ল? প্ৰভু কৃষ্ণই দ্বাৰকা নগৰ নিৰ্মাণ কৰাই অষ্টমহিষীৰে সৈতে তাতে বাস কৰি থকা সময়ৰ কথা। এদিন দেৱৰাজ ইন্দ্ৰই দ্বাৰকাত উপস্থিত হৈ প্ৰভু কৃষ্ণক প্ৰণাম জনাই কৈছিল, হে নাথ, তুমি নিত্য সনাতন, তুমিয়েই পৰমেশ্বৰ। তুমি নৰদেহ ধাৰণ কৰি দৈত্যবোৰ আৰু অধৰ্মক বিনাশ কৰি ধৰ্ম প্ৰতিষ্ঠাৰ বাবে পৃথিৱীত অৱতাৰ হৈছা। শিশুকালৰ পৰাই তুমি বিভিন্ন লীলাৰে পুতনা, তৃণাৱৰ্ত, অৰিষ্ট, ধেনুকাসুৰ, কেশী আদি দৈত্যবোৰ বধ কৰি ঋষিমুনিৰ ভয় দূৰ কৰিছা। কংসক বধ কৰি মথুৰাৰ প্ৰজাগণৰো কল্যাণ সাধিছা। হে প্ৰভু, এতিয়া মই তোমাৰ সহায় বিচাৰি আহিছো। পৃথিৱীৰ পুত্ৰ নৰকাসুৰ, তেওঁ প্ৰাগজ্যোতিষপুৰৰ ৰজা হৈছে। তেওঁ মহাপৰাক্ৰমী বীৰ। তেওঁ দেৱকন্যা, ৰাজকন্যা আদি 16,100 কন্যাক হৰণ কৰি তেওঁৰ কাৰাগাৰত বন্দী কৰি ৰাখিছে। বাহুবলেৰে বিভিন্ন ৰাজ্য জয় কৰি অলেখ ধন সম্পদ হৰণ কৰিছে। তেওঁ বাহুবলেৰে আমাৰ মাতৃৰো কুণ্ডল হৰণ কৰিছে। মোৰ ঐৰাৱত হাতীটো লাভৰ বাবে যত্ন কৰি আছে। হে কৃপাময়, মোক এই বিপদৰ পৰা ৰক্ষা কৰা প্ৰভু। তুমি নৰকাসুৰক বধ নকৰিলে মই স্বৰ্গৰাজ্য হেৰুৱাব লাগিব। নৰকাসুৰৰ বন্ধু বলিৰ পুত্ৰ বান ৰজা, তেওঁ শোণিতপুৰত মহাপ্ৰতাপী ৰজা হৈ আছে। সেই বান ৰজাই নৰকাসুৰক সকলো প্ৰকাৰে সহায় কৰি থাকে। সেই বানৰ সহায়ত যদি নৰকাসুৰে স্বৰ্গৰাজ্য আক্ৰমণ কৰে, তেতিয়া আমি চিৰদিনৰ কাৰণে স্বৰ্গৰাজ্য হেৰুৱাব লাগিব। ইয়াৰ এটি উপায় কৰা প্ৰভু। ইন্দ্ৰৰ প্ৰাৰ্থনা শুনি কৃষ্ণই গৰুড়ক স্মৰণ কৰিলে আৰু নিমিষতে গৰুড় আহি কৃষ্ণৰ ওচৰত উপস্থিত হ'ল আৰু প্ৰণাম জনাই কৃষ্ণক ক'লে, প্ৰভু, কি কাম কৰিব লাগে আদেশ কৰক। কৃষ্ণই তেতিয়া সত্যভামাক লগত লৈ গৰুড়ত আৰোহণ কৰিছিল। ইন্দ্ৰই কৃষ্ণক প্ৰণাম জনাই স্বৰ্গৰাজ্যলৈ গমন কৰিছিল। কৃষ্ণই গৰুড়ক কৈছিল, হে পক্ষীৰাজ গৰুড়, আমাক প্ৰাগজ্যোতিষপুৰলৈ লৈ বলা। গৰুড়ে কৃষ্ণ আৰু সত্যভামাক পিঠিত তুলি প্ৰাগজ্যোতিষপুৰলৈ উৰা মাৰিছিল। নৰকাসুৰৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ চাৰিওফালে ওখ পৰ্বতৰ গড়। সেই গড়ৰ ভিতৰত আকৌ অস্ত্ৰৰ গড়।
অস্ত্ৰৰ গড়ৰ ভিতৰত আকৌ জলৰ গড় আৰু অগ্নিগড়, তাৰো ভিতৰত আকৌ বায়ুৰ গড়ে বেঢ়ি আছিল। সেইবোৰ অতিক্ৰম কৰি মানুহ কিয়, দেৱতায়ো নৰকাসুৰৰ ওচৰ চাপিব নোৱাৰে। সেই গড়ৰ ভিতৰত আকৌ চোকা ধাৰ থকা বিশেষ জালেৰে বেৰা দি ৰাখিছিল। সেই জালৰ ভিতৰত নৰকাসুৰে বাস কৰিছিল। নৰকাসুৰৰ প্ৰধান সেনাপতি আছিল মূৰ নামৰ এজন দৈত্য। তেওঁৰ 5টা মূৰ আছিল, হাত আছিল 10খন। কৃষ্ণই নৰকৰ ৰাজ্য প্ৰাগজ্যোতিষপুৰত উপস্থিত হৈ প্ৰথমতে পাঞ্চজন্য শংখ ফুৱাই নৰকক যুদ্ধৰ বাবে আহ্বান জনোৱাত প্ৰথমে মূৰ দৈত্য ওলাই আহি কৃষ্ণৰ লগত ভয়ানক যুদ্ধ কৰিছিল। কৃষ্ণই সেই মূৰ দৈত্যক সুদৰ্শন চক্ৰৰ দ্বাৰা বধ কৰিছিল আৰু কৃষ্ণই সেই মূৰ দৈত্যক বধ কৰাৰ কাৰণেই মুৰাৰী নাম পাইছিল। মূৰ দৈত্যক বধ কৰাৰ পাছত কৃষ্ণই নৰকাসুৰৰ অভেদ্যপুৰীত প্ৰৱেশ কৰিছিল। নৰকাসুৰেও কৃষ্ণৰ লগত ভয়ানক যুদ্ধ কৰিছিল আৰু কৃষ্ণই তেতিয়া নৰকাসুৰক সুদৰ্শন চক্ৰৰে দ্বিখণ্ডিত কৰি বধ কৰিছিল। নৰকাসুৰক কৃষ্ণই বধ কৰাৰ পাছত দেৱী বসুমতীয়ে নৰকে কাঢ়ি আনি থোৱা দেৱমাতা অদিতিৰ কাণৰ কুণ্ডল যুগল হাতত লৈ কৃষ্ণক প্ৰদান কৰি কৈছিল, হে সৰ্বকৰ্মৰ কৰ্তা, মই তোমাক কিদৰে স্তব কৰিব লাগে নাজানো। তোমাৰ আৰু মোৰ পুত্ৰ নৰকাসুৰে নিজৰ কুকৰ্মৰ বাবে তোমাৰ হাতত মৃত্যুবৰণ কৰিলে। তুমি তেওঁৰ পুত্ৰবোৰক ক্ষমা কৰা। বসুমতীৰ কথা শুনি কৃষ্ণই সেয়াই হ'ব বুলি ক'লে। তাৰ পাছত নৰকাসুৰে লাভ কৰা মূল্যৱান ৰত্নবোৰ সংগ্ৰহ কৰিছিল আৰু কাৰাগাৰত বন্দী হৈ থকা দেৱতা, গন্ধৰ্ব আৰু পৃথিৱীৰ বিভিন্ন দেশৰ পৰা সংগ্ৰহ কৰা 16,100 ৰাজকুমাৰীক মুক্তি দি কৈছিল, সেই ৰাজকুমাৰীসকল, নৰকাসুৰৰ মৃত্যু ঘটিছে, তোমালোক এতিয়া মুক্ত। এতিয়া তোমালোক নিজ নিজ ৰাজ্যলৈ গমন কৰা। তেতিয়া সকলো ৰাজকুমাৰীয়ে একেমুখে চিঞৰি উঠিল, হে বাসুদেৱ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিন্তু এটা কথা, আমি যাম কলৈ? এতিয়া আমাক কোনে গ্ৰহণ কৰিব? আমি অপহৃত হোৱাৰ কলংকেৰে কলংকিত। আমাক পৰিয়াল আৰু সমাজে তেওঁলোকৰ সমাজত আমাৰ বাবে দুৱাৰ বন্ধ কৰি দিছে। আপুনি জানেই, অপহৃত হোৱাৰ কলংকৰ পৰা স্বয়ং দেৱী মাতৃ সীতায়ো সমাজক নিৰ্দোষিতাৰ প্ৰমাণ দিব পৰা নাছিল। তেওঁতো ৰাজৰাণী দেৱী আছিল। তেনে ক্ষেত্ৰত আমি সাধাৰণ নাৰীবিলাক কোন? গতিকে এতিয়া হয়তো আমি বেশ্যালয়ত আশ্ৰয় ল'ব লাগিব, নহ'লে আত্মহত্যা কৰিব লাগিব। তেতিয়া প্ৰভু কৃষ্ণই কৈছিল, নহয়, এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। বেশ্যালয় পৃথিৱীত মানুহে নিজে সৃষ্টি কৰা এখন নৰক আৰু আত্মহত্যা ভীৰুতা। কৃষ্ণই তেনেদৰে কোৱাত ৰাজকুমাৰীসকলে ক'লে, তেনেহ'লে হে কেশৱ, আপুনিয়েই আমাক আপোনাৰ দাসী কৰি লওক। তেতিয়া কৃষ্ণই কৈছিল, হে ৰাজকুমাৰীসকল, নাৰী দাসী হ'বৰ কাৰণে জন্ম নহয়। তেওঁলোকৰ কেৱল 3টা ৰূপ। সেই 3টা ৰূপ হ'ল মাতৃ, পুত্ৰী আৰু পত্নী। তেতিয়া ৰাজকুমাৰীসকলে কৃষ্ণক ক'লে, হে কেশৱ, মাতৃ আমি হ'ব নোৱাৰোঁ, কাৰণ আমি অবিবাহিত। পুত্ৰীও আমি হ'ব নোৱাৰোঁ। পুত্ৰী হ'লেও আমাৰ এই সমস্যাৰ সমাধান নহয়। আৰু পত্নী বুলি আমাক কোনে গ্ৰহণ কৰিব? কন্যাসকলে এই বুলি কোৱাত প্ৰভু কৃষ্ণই ক'লে, মই তোমালোকক
পত্নীৰ মৰ্যাদা দিম মই তোমালোকক বিবাহ কৰাম যি স্ত্ৰীয়ে স্বইচ্ছাই সন্মান নেহেৰুৱাই তেওঁলোকক অকাৰণেই দুখী বুলি ভাবি দুখী সজোৱাটো আৰু অপমান কৰাটো একে কথা যেনেকৈ এটা অত্যাচাৰৰ উত্তৰ অন্য এটা অত্যাচাৰেৰে দিয়া মই তোমালোকৰ পবিত্ৰ নাৰীত্বৰ নিজেই সাক্ষী মই এই অন্যায় হ'ব দিব নোৱাৰো মই তোমালোকক মোৰ ৰাণীৰ স্থান দিছো বুলি ঘোষণা কৰিলো কিন্তু মনত ৰাখিবা মই তোমালোকক মোৰ পত্নীৰ স্থান এই কাৰণেই দিছো সমাজে যাতে তোমালোকক হীন দৃষ্টিৰে চাব নোৱাৰে তোমালোকৰ সামাজিক সন্মান যাতে স্থাপিত হয় আজিৰ পৰা গোটেই জগত আৰু ইতিহাসত তোমালোক 16,100 কন্যাক মোৰ পত্নী হিচাপে জানিব এই বুলি ঘোষণা কৰি 16,100 গৰাকী ৰাজকুমাৰীক প্ৰভু কৃষ্ণই দ্বাৰকালৈ লৈ গ'ল আৰু 16,100 জনী কন্যাৰ লগত বেলেগে বেলেগে একে সময়তে বিবাহত বহিছিল আৰু প্ৰত্যেকগৰাকীকে পৃথকে পৃথকে একোটিকৈ স্বৰ্ণগৃহ সাজি দি নিজকে 16,107 অংশত ভাগ কৰি আৰু ৰুক্মিণীৰ লগত পূৰ্ণ অংশে থাকি বাস কৰিছিল গতিকে এই 16,100 গৰাকী কন্যাই হ'ল কৃষ্ণৰ পত্নী প্ৰভু কৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধৰ পিছত হস্তিনাপুৰৰ পৰা যেতিয়া পুনৰ দ্বাৰকাত প্ৰৱেশ কৰিছিল তেতিয়া নিজকে 16,107 অংশত বিভক্ত হৈ সকলোৰে গৃহত একেলগে বা একে সময়তে প্ৰৱেশ কৰিছিল সেয়েহে পদফাঁকিত কৈছে একেবাৰে প্ৰৱেশিলা সবাৰো গৃহত আৰু এইটো কেনেকৈ সম্ভৱ হৈছিল কৃষ্ণ যিহেতু পৰম পুৰুষ পৰমেশ্বৰৰ পূৰ্ণ অৱতাৰ আৰু সৰ্বকৰ্মৰ কৰ্তা সেয়েহে সম্ভৱ হৈছিল পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই সমস্ত খণ্ডটি দীঘলীয়া আৰু বিৰক্তিদায়ক হোৱাৰ ভয়ত পৰৱৰ্তী পদলৈ আগবাঢ়িব পৰা নগ'ল অপৰাধ ক্ষমা প্ৰাৰ্থনাৰে আজিলৈ সামৰিছো আপোনাৰ সমস্তকে প্ৰভু কৃষ্ণই কৃপা কৰক কুশলে ৰাখক তাৰেই প্ৰাৰ্থনা জনাইছো কৃষ্ণ ও হৰি ও ৰাম কৃষ্ণ